নমস্কাৰ বিদ্যা কোচিং কিতাপৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো কিন্তু আজি কোনো ধৰণৰ ক্লাছৰ কাৰণে নহয় আজি এটা পোনপটীয়া এডভাৰটাইজমেন্টৰ কাৰণে ঠিক আছে সকলোৱে গম পাইছে যে যোৱা কালিৰ পৰা আমাৰ এমসিকিউ ডিসকাশন কৰিবৰ কাৰণে দুগৰাকী মেম আহিছে তেওঁলোকে কৰিব গোটেই কনসেপচুৱেল যিবিলাক এমসিকিউ যাব সেই এমসিকিউ বিলাক তেওঁলোকে ডিসকাশন কৰি দিব আৰু লগতে মই থাকিম আৰু এই কথা নতুনকৈ কোৱাৰ দৰকাৰ নাই যে আমাৰ চেনেলত আসাম টেট জিটিপিজিটি ৰিক্ৰুটমেন্টৰ লগতে আসাম পুলিচ এসআই পা ধৰি লৈ আটাই কেইটা গভৰ্ণমেন্ট জবৰ কাৰণে আমাৰ কি কৰা হৈছে আমি মানে কি পঢ়ি থকা হৈছে ঠিক সো মই কনসেপচুৱেল ক্লাছবোৰ কৰি যাম আৰু মেমহতে এমসিকিউজ বিলাক আপোনালোকৰ লগত ডিসকাশন কৰি গৈ থাকিব এই ধৰণে ঠিক আছে সো এই ধৰণে মেমে যি দৰে আসাম টেট জিটিপিজিটি কাৰণে কৈছে তেওঁ জিটিপিজিটি যিবিলাক প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পাৰ হয় এইবিলাক তেওঁ ডিসকাশন কৰি গৈছে আৰু লগতে যিবিলাক মডেল কোৱেশ্চন হ'ব সেইখিনি তেওঁলোকে কৰিব এইখিনি লগতে সম্ভাৱ্য যি আহিবলগীয়া প্ৰশ্ন সেইবিলাক কৰিব ঠিক আছে এই দৰে তেওঁলোকে কোৱেশ্চনছ বিলাক আপোনালোকৰ আগত ডিসকাশন কৰি গৈ থাকিব সো মই আপোনাক ডাইৰেক্ট কোৰ্সটো বাই কৰক বুলি কোৱা নাই মই কোৱা নাই যে আপোনাক বিদ্যা কোচিং কিতাপ আপুনি ডাউনলোড কৰক আৰু আমাৰ কোৰ্সটো বাই কৰক আৰু 699 পেমেন্ট কৰক ঠিক আছে সো তাৰ আগত আপুনি গম পাব লাগিব যে আমাৰ ইয়াত কি পোৱা যায় মানে আমাৰ ইয়াত কি পোৱা যায় আপুনি গম পাব লাগিব সো প্ৰথম মই আপোনাক দেখাব খুজিছো যে ইউটিউবত আপুনি এই ধৰণে গোটেই এটা প্লেলিস্ট পাব তাত আপুনি চাই লওক যদি আপোনাৰ বহুত দীঘলীয়া ভিডিও বহুত ধুনীয়া কনসেপচুৱেল ক্লাছ দিয়া আছে যদি আপুনি সেই কিতাপ বুজি পায় তেতিয়াহে আপুনি কোৰ্সটো বাই কৰিবলৈ আপুনি যাব এপ্লিকেশন ষ্টৰত যাব আপুনি গৈ এপ্লিকেশন ষ্টৰত গৈ পেলাই কি কৰিব আপুনি বিদ্যাখন কিতাপ বুলি আপুনি ডাউনলোড কৰিব ডাউনলোড কৰাৰ পাছত আপুনি কন্টেন্টত যেতিয়া যাব আপুনি এই ধৰণে দেখা পাব আৰু কোৰ্স এটা দেখিব সেই কোৰ্সটো আপোনাৰ দাম বেছি নেদেখে আপুনি 699 দেখিব এই 699 কোৰ্সটো বাই কৰাৰ পাছতে আপুনি কি পাব পিডিএফ ৰ সৈতে আপুনি কি পাব পিডিএফ ৰ সৈতে এটা টোটাল মানে পেডাগজি পৰা ধৰি লৈ আপোনাৰ কি হৈছে 120 টা ভিডিও বৰ্তমানলৈকে হৈ গল আপোনালোকৰ কাৰণে কাফি এখিনি ঠিক আছে আৰু আমাৰ কন্টিনিউ ক্লাছ হৈ থাকে সো সদায় আপুনি ক্লাছ ইয়াত পাব ৰেকৰ্ডেড পাব আৰু লগতে আপুনি লাইভ পাব আৰু লগতে আপুনি পিডিএফ আৰু অসমীয়া ইংৰাজী দুটা মিডিয়াম আপুনি পিডিএফ পাব ঠিক আছে সো আৰু এই ক্লাছটো আপোনাৰ 12 মাহৰ কাৰণে দি দিয়া হৈছে ভ্যালিডিটি 12 মাহৰ কাৰণে দি দিয়া হৈছে সো মই কোৱা নাই আপোনাক ডাইৰেক্টলি আপুনি প্লে ষ্টৰত যাওক এপটো ডাউনলোড কৰক প্ৰথমে আপুনি ইউটিউবত যাওক গৈ পেলাই আপুনি সাৰ্চ কৰক পেডাগজি বাই মহন্ত ছাৰ বা যিকোনো সাবজেক্ট এটা দি পেলাই আপুনি মোৰ নামটোৰ লগত সাৰ্চ কৰি দিব পেডাগজি বাই মহন্ত ছাৰ বা যিকোনো সাবজেক্ট এটা হিষ্ট্ৰী বাই মহন্ত ছাৰ পলিটি বাই মহন্ত ছাৰ গ্ৰামাৰ বাই মহন্ত ছাৰ যিকোনো এটা নাম দি আপুনি সাৰ্চ কৰক আৰু আপুনি এই ধৰণে প্লেলিষ্টত আপুনি 5টা মিনিমাম ভিডিও চাওক তাৰপৰ যদি আপুনি দেখে যে নাই মই এই ক্লাছটো কৰিলে মোৰ হৈ যাব বেলেগ নপঢ়িলেও হ'ব তেতিয়া আপুনি গৈ এপটো বাই কৰি ল'ব ঠিক আছে সো মই ক'লো আমি কি ধৰণে পঢ়িম আমাৰ পঢ়া সিস্টেমটো মই দেখাই দিলো আপোনাক কনসেপচুৱেল ক্লাছবোৰ আপোনাৰ সদায় হ'ব আৰু কনসেপচুৱেল ক্লাছৰ পাছতে আপোনাৰ কি হ'ব এমসিকিউ ক্লাছ চলি থাকিব ঠিক আছে